নাম সাইকেলখন কিবা এটা হল নাম राम তোৰ যে এই সাইকেলখন নহয় ইমান বেয়া হৈ থাকে বেলেগৰবোৰ কি বেয়া হ'বলৈ নেদেখে নেকি ঐ মোৰ সাইকেলখনৰ কথা এনেকৈ কৈ নাথাকিবি দেই এখন মোৰ দেউতাৰ বহুত মৰমৰ সাইকেল হয় হ'ব হ'ব এতিয়া বহুত দেৰি হ'ল বল ঘৰলৈ যাওঁ মায়ে তোৰ ঘৰত চিন্তা কৰি আছে ঠিক আছে বল তেনেহ'লে মোৰে ৰাধা বুজালে নুবুজা মন টকা ছবি তুমি নহলে আধা হেল্ল' তই কচোন আজি কিমান তাৰিখ আজি চোন আমাৰ এনিভাৰ্চাৰী তাৰ বাবে ছাৰপ্ৰাইজটো থৈছোঁ বাৰু মই তাই বা কি ভাবিছে মই পাহৰিলোঁ বুলিয়ে ভাবিলে চাগে ৰচোন বাৰু কি কৈ চাওঁ শুনি লওঁ কি হ'ল তোৰ মনে মনে আছ যে তোৰ যদি পাছবেলা একো কাম নাই গছৰ তলত ওলাই আহিবিচোন তোৰ লগত মোৰ কথা এটা আছে হ'ব দে বৰষুণ কমিলে যাম দে মই কচোন কিয় মাতিছিলি মোক পাহৰিলে নেকি আজি আমাৰ এনিভাৰ্চাৰী আছিলে যে তোৰ ক'ত মনত থাকিব মইহে মনত ৰাখিব লাগে সেই পাগলীজনী তেনেকৈ কিয় কৈছ মোৰ মনত আছে তোক মই আজি এই দিনটোতে লগ পাইছিলোঁ আৰু তোক মই পাহৰি যামনে কি মই যদি তোক পাহৰিব লাগে তোৰ লালবতী জ্বলি দে সেইবিলাক বাদ দে তোৰ কাৰণে মই এটা গিফ্ট আনিছিলোঁ আজি মোৰ মনত আছিল আজি যে আমাৰ এনিভাৰ্চাৰী কেনেকৈ পাহৰিম বাৰু তই চাচোন কেনেকুৱা লাগিছে ভাল লাগিছেনে আৰু ঐ ছোৱালী তই মোক এৰি যোৱাৰ কথা কেতিয়াও নকবিচোন হ'ব মই যাম ঐ ৰচোন তোক মোৰ পৰা কোনোবাই আঁতৰাই লৈ যাওঁ বুলি বহুত ভয় লাগে কৃষ্ণ কেৱল ৰাধাৰ হয় আমাৰ ভাল পোৱাবোৰ সহজতে কোনো ভাঙিব নোৱাৰে মই কাৰো নহয় দে অকল তোৰে ঠিক আছে বল তেনেহ'লে কন্হা মই যেন তুমি মোৰ ৰাধা কিবা হৈছে আজি ইয়াৰ ইমান দেৰিলৈকে অহা নাই মা মোক কিবা এটা খাবলৈ দিয়াচোন বহুত ভোক লাগিছে তই আহিলি আজি তোৰ ইমান দেৰি হ'ল যে কিয় আজি অলপ দেৰি হ'ল দিয়া মোৰ কৃষ্ণ মা কৃষ্ণ মই যে তোৰ কাৰণে কথা এটা ভাবিছোঁ জান কি কথা মা আজিৰ দিনত মইনা পেহী আহিছিল মইনা পেহীয়ে কৈ গৈছে তোৰ কাৰণে বোলে তাই উপযুক্ত এজনী ছোৱালী চাইছে পঢ়া শুনাটো ভালে বুলি কৈছে তই বা কি ভাব মা তুমি এইবোৰ কি কৈছা তুমিচোন জানাই মই ৰাধা কিমান আগৰ পৰাই ভাল পাই আছোঁ তুমি তাৰপিছতো এনেকৈ ভাবিবা বুলি ভবা নাছিলোঁ মা কৃষ্ণ তোক মই ৰাধাৰ নিচিনা ছোৱালী এজনীৰ লগত বিয়া পাতিব দিব নোৱাৰোঁ তাই হৈছে মাক দেউতাক নথকা ছোৱালী আৰু আমাৰ ঘৰখনৰ লগত তাই অকণো নিমিলে হয়তো তই ৰাধাক পাহৰি যা নহ'লে মোক পাহৰি যা মা তুমি মোক অলপ বুজিব চেষ্টা কৰাচোন নোৱাৰোঁ মই বুজিব হ'ব ঠিক আছে তেনেহ'লে ময়ে ওলাই যাওঁ ৰাধা আহিছ নাই তোক কথা কেইটামান ক'ব লগা আছিলে মোক মানে মোৰ মায়ে মোৰ বাবে এজনী ছোৱালী চাইছিলে তাইৰ নাম তৰা আৰু তোক মোৰ ঘৰৰ পৰা মানে একচেপ্ট নকৰে তোৰ মায়ে তোৰ ভালৰ বিষয়ে চিন্তা কৰিছে দে মইতো তোৰ ভালটোৱে বিচাৰোঁ
কাৰণ কিয় মই সৰুৰ পৰাই অকলশৰীয়া, মা দেউতাও নাই, মই দাদাৰ লগতহে থাকোঁ। আৰু তোৰ ভালপোৱাখিনি মোৰ লগত সদায় থাকিব, কাৰণ কিয় ময়ো তোক বহুত ভাল পাইছিলোঁ আৰু মই তোৰ ভালৰ বিষয়ে চিন্তা কৰোঁ। সেইকাৰণে মোৰ ভালপোৱাখিনি মই ত্যাগ দিবও পাৰিম, তই খালি সুখত থাকিবি। জন্মনি পুতলাৰে দৰা কইনা খেলা নহয় ভালপোৱা, নকৰিবা জানিব জীৱকে তুমি চলনা। থাকিম অকলে অকলে, থাকিম অকলে অকলে পাৰিম। জন্মনি গুণা কথা চলি আছে তোমাক বিয়া দিবলৈ, তুমিও ভাবিছা চাগে মোক এৰি যাবলৈ। লমালমে কৈ লাগে কৰি যা চেনেহৰে গালি মইনা তোমালৈ। লমালমে কৈ লাগে কৰি। কৃষ্ণ, অ কৃষ্ণ, অ মা কোৱা। তই এনেদৰে শুই থাকিব নালাগে, উঠচোন, আলহী আহিছে। কোন আলহী মা? কিয় মাহীয়ে যে কৈছিলে ছোৱালীজনী তাই আহিছে। এতিয়া মই উঠি কি কৰিম? যোৱা অকণমান বজাৰ কৰি আনাগৈ আকৌ। সেই মা তুমিও মানে, হ'ব দিয়া। অ মা এইটো লোৱা। অ তই আহিলি? অ আহিলো। এয়া তৰা। নমস্কাৰ। তই যাচোন অকণমান, তৰাক আমাৰ গাঁওখন ফুৰাই আনিবিগৈ। অ ঠিক আছে আৰু তহঁতে দুটা ভালকৈ কথাও পাতিবি। ঠিক আছে আহা। ন তৰা যোৱা। এইখনে আমাৰ গাঁও আৰু বৰষুণো দি আছে, আজি আমি ওলাই আহিব নালাগিছিল। তাকেই তোমাক এটা কথা কওঁ, বেয়া নাপাবা। কোৱাচোন। তুমি মোক লৈ সন্মত নহয় নেকি বাৰু? কিয় সুধিলা বা? কাৰণ তোমাৰ মোৰ চিনাকি আগৰে নহয়, আজি আমি মই নতুনকৈ লগ পাইছোঁ, গতিকে তোমাৰ যদি কিবা ক'বলগীয়া আছে মোক তুমি ক'ব পাৰা। আচলতে তেনেকুৱা একো নহয়, ময়ো এজনী ছোৱালীক ভাল পাওঁ আৰু তুমি যিটো কৈছা কথাটো সঁচা, কাৰণ ময়ো তোমাক লগ পোৱা বেছি দিন হোৱা নাই। তুমি মোক এতিয়ালৈকে ভালকৈ বুজি পোৱা নাই বা ময়ো তোমাক বুজি পোৱা নাই। আচলতে মই ৰাধা নামৰ ছোৱালী এজনীক ভাল পাওঁ আৰু তাই মোক বহুত ভালকৈয়ে বুজি পায় আৰু ময়ো তাইক বহুত ভালকৈয়ে বুজি পাওঁ। আমাৰ ৰিলেশ্যন প্ৰায় 1 বছৰমানেই হ'ল। তুমি তাইৰ লগত কিয় এনেকুৱা কৰিলা? তুমিতো তেনেকুৱা কৰিব নালাগিছিল। আচলতে এজনী ছোৱালীৰ জীৱন ধ্বংস কৰিছা। আচলতে মই তেনেকুৱা কৰা নাই। মোৰ মাৰ একমাত্ৰ সন্মানৰ কাৰণেহে মই তোমাক চাব লগা হৈছে। তোমাৰ মা ইমান স্বাৰ্থপৰ নে? তুমি মোক হেল্প এটা কৰি দিব পাৰিবা নেকি? নিশ্চয় পাৰিম। ঠিক আছে। ঠিক আছে, কি ক'ব লাগে মই তোমাৰ মাক সকলো ক'ম। ঠিক আছে, এতিয়া এদিন যাওঁ তুমি ব'লা। আহিবা আমাৰ ঘৰলৈ। ঠিক আছে, ব'লা এতিয়া। থাকিম অকলে অকলে। মাইনা, 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 এইটো লচোন, হেৰি কৰ আৰু গামোচাখন লৈ আন, গোটেই তিতি পুতি একেবাৰে অৱস্থা নাই, গাটো ধুই ল, যা গামোচাখন লৈ আন। অ মা ক'ত আছা তুমি? মা কি হ'ল? কিয় ইমান চিঞৰি থাক? তোমাৰ লগত তৰাই বোলে অলপ কিবা কথা পাতি লোৱাচোন। কি কথা তৰা? আহাচোন আগতে বহি লোৱা। ঠিক আছে, তোমালোকে কথা পাতা, মই যাওঁ। তৰা কি কথা কোৱাচোন বাৰু? আপুনি কৃষ্ণৰ লগত এনেকুৱা কিয় কৰিলে? আপোনাক মই সপোনতো হ'ব নাছিল আপুনি যে কৃষ্ণৰ লগত এনেকুৱা কৰিব। আপোনাক মই যোনদিনাখনৰ পৰা দেখিছিলোঁ সেইদিনাৰ পৰা মই আপোনাক মা বুলি সম্বোধন কৰিছিলোঁ, কিন্তু আপোনাক আজি মই মা বুলি মাতিবলৈ লাজ লাগিছে। আপুনি ইমান স্বাৰ্থপৰ কেনেকৈ হ'ব পাৰিলে? মই তাইৰ নিচিনা ছোৱালী এজনী আমাৰ ঘৰৰ বোৱাৰী কৰিব নিবিচাৰোঁ। মই তোমাক বিচাৰোঁ।
মই তোমাক আমাৰ ঘৰৰ বোৱাৰী কৰিব বিচাৰোঁ। কিন্তু সি যদি মোক বিয়া কৰায় সি মোৰ লগত কেতিয়াও সুখী হ'ব নোৱাৰিব। মই বুজিছোঁ আপুনি কৃষ্ণৰ লগত কিয় এনেকুৱা কৰিলে। তাই দুখীয়া ঘৰৰ ছোৱালী, মাক বাপেক নথকা ছোৱালী। তাই লোকৰ ঘৰত ডাঙৰ হ'ল, সেইবাবে আপুনি তাইক জানো বোৱাৰী কৰিব বিচৰা নাই, নহয় জানো? মই সকলো বুজি পাইছোঁ। কিন্তু সি আপোনাৰ কথা শুনি সি তাৰ ভালপোৱা ত্যাগ কৰিছে। ৰাধা যদি আপোনাৰ ছোৱালী হ'ল হয় তেতিয়া আপুনি কি কৰিলে হয়? তাইৰ নিচিনা ছোৱালী এজনী বিয়া পাতিলে আপোনাৰ সন্মান যাব, নহয় জানো? সেইবাবে তাইক আপোনাৰ ঘৰৰ বোৱাৰী কৰিব বিচৰা নাই। চি তৰা তোমালোকৰ কথা পতা হ'লনে? কৃষ্ণ, তুমি তোমাৰ মাক বুজাই দিবা যে মই তোমাৰ পত্নী হ'ব নোৱাৰো, কাৰণ তোমাৰ মায়ে এইখন ঘৰত মোক স্বাৰ্থৰ কাৰণে বিয়া পাতিব বিচাৰিছিল, বুজিছা? মই আৰু এক মুহূৰ্ত নাথাকো, মই আহিলো। তৰা, যোৱাৰ আগতে এটা কথা শুনি যোৱাচোন তৰা। তৰা, তুমি ঠিকেই কৈছা তৰা। মই মোৰ নিজৰ স্বাৰ্থ পূৰণৰ কাৰণে মই 3টা জীৱন ধ্বংস কৰিব গৈ আছিলোঁ। পাৰা যদি তৰা তুমি মোক মাফ কৰি দিয়া তৰা। মা তুমি কি কৈছা? আকৌ এবাৰ কোৱাচোন। কৃষ্ণ, পাৰ যদি তই মোক ক্ষমা কৰি দে কৃষ্ণ। মা তুমি যে মোৰ ভুলবোৰ বুজি পাইছা, মই সেয়াই বহুত মা। যোৱা কৃষ্ণ, এতিয়া তুমি ৰাধাক গৈ লৈ আহাগৈ। যোৱা ঠিক আছে বোৱাৰীজনী লৈ আহিবা। ঠিক আছে মা। অ' ৰাধা আছনে ঘৰত? তুমি অকণমান ৰ'বাচোন, মই তাইৰ ভিতৰত আছেনে চাই আহোঁ। ঠিক আছে যোৱা। অ' তৰা ৰাধা শুই আছে, কিয় বা উঠা নাই? আহচোন ভিতৰত। ব'লাচোন, ব'লা। ৰাধা তোক মোক ঘৰলৈ লৈ যাবলৈ আহিছোঁ। চাচোন মোৰ লগত কোন আহিছে। অ' ৰাধা চাচোন মোৰ লগত কোন আহিছে। তোক এতিয়াও মোৰ ঘৰলৈ লৈ যাব দিছিল মোৰ মায়ে। উঠচোন। ঐ কি হৈছে তৰা? ৰাধা আৰু আমাৰ মাজত নাই, তাই বহুত দূৰলৈ গুচি গ'ল আমাক এৰি। ৰাধা উঠচোন। ৰাধা ঐ কি হ'ল তোৰ? উঠচোন। বিচাৰি ফুৰিছো এটি পক্ষী হৈ তোমাৰে ঠিকনাটি, তোমাৰে ঠিকনাটি থাকি অকলে থাকি অকলে পাৰিম জীৱন খজাবলে।